বান্দৰদেৱী উচ্ছেদৰ সন্দৰ্ভত আপোনাৰ ওপৰত এটা গোচৰ ৰুজু হৈ আছিলে। আমি গম পাইছিলোঁ যিটো গোচৰ কলিয়াবৰ আদালত হৈছিলে, নগাঁও আদালত হৈছিলে, কিন্তু এজন ব্যক্তি একেটা অভিযোগ 3টা কেছ হৈছিলে মোৰ ওপৰত। মানে সেই কাজিৰঙা উচ্ছেদৰ সময়ত আমি যেতিয়া প্ৰতিবাদ কৰিছিলোঁ যে খেতিয়কবিলাকক এনেকৈ উচ্ছেদ কৰিব নালাগে, প্ৰথমতে ক্ষতিপূৰণ দিব লাগে আৰু তাৰপিছত উচ্ছেদ হ'ব লাগে বা মানুহে নিজে মাটি এৰি দিবলৈ দিব লাগে। তো এইটো কওঁতে তেতিয়া পুলিচে গুলীয়াই 2জন মানুহক হত্যা কৰিছিলে। তেতিয়া মোৰ ওপৰতে কেছটো জাপি দিছিলে, 3টা কেছ। এতিয়া শেহতীয়াকৈ দুলাল বৰা নামৰ মানুহজনে, RTI মানুহজনে, তেওঁ এটা কেছ মোৰ ওপৰত জাপি দিছিলে। সেই গোচৰটো আকৌ 3 নম্বৰৰ গোচৰ হিচাপে আছিলে। সেইটো নগাঁও কোৰ্টৰ পৰা, ছেশ্যন কোৰ্টৰ পৰা এই কোৰ্টলৈ পঠিয়াই দিছিলে আৰু সেই পঠিয়াই দিয়াৰ কাৰণে আজি মই আকৌ বেল ল'বলগীয়া পৰিস্থিতি হ'ল। গতিকে একেটা বিষয়তে 3টা গোচৰ আৰু 3টা গোচৰতে মই হাজিৰ হ'বলগীয়া হোৱাৰ কাৰণে বাৰম্বাৰ এনেকৈ কলিয়াবৰ কোৰ্টত আহি থাকিবলগীয়া হৈছে। গোচৰবিলাক শেষ হোৱা নাই, চাপি আহিছে, কিন্তু বহুত দীঘলীয়া হ'ব আৰু। গতিকে এইটো চলি আছে। একেটা বিষয়ৰ ওপৰতে 3টা গোচৰ দি দিয়াৰ কাৰণে, যদিও ভাৰতৰ সংবিধান অনুসৰি এটা বিষয়ৰ ওপৰত কেতিয়াও 2টা গোচৰ হ'ব নোৱাৰে বা 3টা গোচৰ হ'ব নোৱাৰে, এটাই গোচৰ হ'ব পাৰে। কিন্তু বিভিন্ন টেকনিকেল কাৰণত এনেকৈ মোৰ ওপৰত তেনেকুৱা একেটা বিষয়ৰ ওপৰত